ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত নখন্দা গাঁৱৰ গাঁও প্ৰধানে প্ৰমাণপত্ৰৰ নামত তেওঁ ধন সংগ্ৰহ কৰি আছে। মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় শূন্য সহনশীলতাৰ কথা কৈ আহিছে সভা সমিতিসমূহত, কিন্তু এই শূন্য সহনশীলতা নেকি? এজন গাঁও প্ৰধান চৰকাৰী বিষয়াই যে প্ৰমাণপত্ৰৰ নামত টকা সংগ্ৰহ কৰিছে, আমি এইটো ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এনেকুৱা গাঁও প্ৰধান আমাক নালাগে, ইয়াৰ এটা উচিত তদন্ত কৰি এটা শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সঁচাই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে দুৰ্নীতিৰ ওপৰত শূন্য সহনশীলতাৰ নীতি ব্যৱহাৰ কৰিছোঁ বুলি কৈ থাকে, কিন্তু দেখা পোৱা যায় বিভিন্ন কাৰ্যালয় বা দপ্তৰত এতিয়াও মানে চলি আছে দুৰ্নীতি। আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে আমাৰ নখন্দা গাঁৱৰ গাঁওবুঢ়া মীৰাব ডেকাই ধন লৈহে তেওঁ গাঁওবুঢ়া প্ৰমাণপত্ৰ দিয়ে। আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰাও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ, এনেকুৱা দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়াসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে বেলেগ এজন চৰকাৰী চাকৰিয়ালে ঘুষ বা দুৰ্নীতি লোৱাৰ আগত 100বাৰ যাতে তেওঁলোকে চিন্তা কৰিবলগীয়া হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।